নমস্কাৰ, মই উত্তৰ ভূঞা। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে সত্যৰ এটা নতুন অধ্যায়। সত্যত যি কম সঁচা কম। আজি আমি কথা পাতিব বিচাৰিছোঁ অসমৰ কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈক লৈ। গৌৰৱ গগৈ এতিয়া এক্সত বা টুইটাৰত ট্ৰেডিং হৈ পৰিছে। গৌৰৱক লৈ সাংঘাতিক চৰ্চা চলিছে। প্ৰায় 4,000 লোকে গৌৰৱক লৈ আলোচনা কৰিছে। গৌৰৱৰ ভাল কামৰ বাবে আলোচনা কৰা নাই, গৌৰৱৰ পাকিস্তানৰ সৈতে থকা সম্পৰ্ক লৈ আলোচনা কৰিছে। আচলতে গৌৰৱ গগৈৰ পত্নী এলিজাবেথৰ পাকিস্তানৰ সৈতে সম্পৰ্ক থকাৰ বিষয়ে প্ৰথমবাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছিল। পৰৱৰ্তী সময়ত ৰাজ্য চৰকাৰৰ ফালৰ পৰা গৌৰৱ গগৈৰ পত্নী আচলতে কি, তেওঁৰ স্থিতি কি, সেই বিষয়ে জানিবলৈ SIT গঠন কৰি দিয়া হৈছিল। SITয়ে বিভিন্ন পৰ্যায়ত নতুন দিল্লীলৈ গৈ বিভিন্নজনৰ পৰা জেৰা কৰিছে আৰু বিভিন্ন তথ্য সদৰি কৰিছে। কিন্তু সেইখিনি সময়তেই গৌৰৱ গগৈয়ে প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰা বিৰত আছিল। কিন্তু শেহতীয়াভাৱে গৌৰৱ গগৈ নিজে এই বান্ধত, এই জালত ভৰি দিছে বুলি ক'লেও ভুল কোৱা নহ'ব। সমগ্ৰ ঘটনাটো এনেধৰণৰ। আমি সকলোৱে জানো ভাৰত আৰু পাকিস্তানৰ মাজত এতিয়া সংঘাত হৈছে। এনে অৱস্থাত পাকিস্তানৰ স্থিতি সংক্ৰান্তত জানিবলৈ ভাৰতৰ পৰা সাংসদৰ দল এটা পাকিস্তানলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। সেই মৰ্মে সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰণ ৰিজিজুৱে কংগ্ৰেছৰ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গে আৰু লিডাৰ অফ দ্য অপজিশ্যন ৰাহুল গান্ধীৰ সৈতে যোগাযোগ কৰে আৰু কয় যে কংগ্ৰেছৰ ফালৰ পৰা 4জন সাংসদৰ নাম দিব লাগে। সেই 4জন সাংসদক আমি পাকিস্তানলৈ প্ৰেৰণ কৰিব বিচাৰিছোঁ। ইয়াৰ পিছতেই জয়ৰাম ৰমেশে এটা টুইট কৰে। এইবাৰ স্ক্ৰীণত আপোনালোকক জয়ৰাম ৰমেশৰ এই টুইটটো দেখুৱাব বিচাৰিছোঁ। জয়ৰাম ৰমেশৰ মতে 16 মে তাৰিখে লিডাৰ অফ দ্য অপজিশ্যন অফ লোকসভা অৰ্থাৎ ৰাহুল গান্ধীয়ে পাৰ্লিয়ামেণ্ট এফেয়াৰ্ছ মিনিষ্টাৰলৈ এখন তালিকা পঠিয়াই আৰু 4জন মানুহৰ নাম প্ৰেৰণ কৰে। এই 4জনক কংগ্ৰেছৰ প্ৰতিনিধি ৰূপে পাকিস্তানলৈ প্ৰেৰণ কৰাৰ বাবে অনুমতি প্ৰদান কৰে। এতিয়া সেই ব্যক্তিকেইজন কোন মন কৰক। 1 নম্বৰত আছে আনন্দ শৰ্মা, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী। 2 নম্বৰত আছে গৌৰৱ গগৈ। 3 নম্বৰত আছে সৈয়দ নাছিৰ হুছেইন আৰু 4 নম্বৰত আছে ৰাজা বাৰ। এই 4জনৰ তালিকা প্ৰকাশ কৰা হয়। এই বিষয়ে জয়ৰাম ৰমেশে টুইট কৰে। এই টুইটৰ লগে লগে হাহাকাৰ লাগিছে ৰাজ্য, সমগ্ৰ দেশত। মই পুনৰ কৈছোঁ, 4,000ৰো অধিক লোকে গৌৰৱ গগৈৰ এই যাত্ৰাৰ বিৰুদ্ধে টুইট কৰিছে। প্ৰথমেই পীযুষ হাজৰিকাৰ এই টুইটটো মন কৰক। পীযুষ হাজৰিকাৰ মতে যে গৌৰৱ গগৈ কংগ্ৰেছে প্ৰতিনিধি দলটোত নিৰ্বাচিত কৰাৰ বাবে মই আচৰিত হৈছোঁ, কিয়নো যাৰ নিজৰ সন্তান বৈদেশিক নাগৰিক বা ভাৰতীয় নাগৰিক নহয় আৰু যাৰ পত্নীয়ে পাকিস্তানৰ হৈ কাম কৰে, তেওঁক পাকিস্তানলৈ প্ৰেৰণ কৰাৰ যুক্তিযুক্ততা ক'ত? এক হাস্যৰ বিষয় বা হাঁহিৰ বিষয় বুলি পীযুষ হাজৰিকাই টুইট কৰে। কেৱল পীযুষ হাজৰিকাই টুইট নহয়, জয়ৰাম ৰমেশৰ বক্তব্যৰ পিছতেই প্ৰায় 4,000 লোকে জয়ৰাম ৰমেশৰ টুইটৰ তলত এই সংখ্যাটোত বিৰোধিতা কৰে। ইয়াৰ একাংশ লোকৰ মতে যে মনীষ তিৱাৰী অথবা শশী থাৰুৰক প্ৰেৰণ কৰা নহ'ল কিয়, গৌৰৱ গগৈক প্ৰেৰণ কৰা হ'ল কিয়? গৌৰৱ গগৈৰ বিৰুদ্ধে তদন্ত চলি আছে। পাকিস্তানলৈ তেওঁ 15 বাৰ গৈছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অভিযোগ উত্থাপন কৰিছে। তেওঁৰ পত্নীৰ ISIৰ সৈতে সম্পৰ্ক থকাৰ কথা কোৱা হৈছে। তৎসত্ত্বেও কংগ্ৰেছে কিয় প্ৰতিনিধি দলত গৌৰৱ গগৈৰ নাম সন্নিৱিষ্ট কৰিছে বুলি প্ৰশ্ন উত্থাপন হৈছে। টুইটাৰত একাংশ লোকে কয়, যিসকল লোকে পাকিস্তানৰ হৈ মাত মাতে, ভাৰতৰ বিৰুদ্ধে বিভিন্ন সময়ত থিয় দিয়ে, তেওঁলোকক কংগ্ৰেছে পাকিস্তানলৈ প্ৰেৰণ কৰিব বিচাৰিছে। লগে লগে সমগ্ৰ দেশজুৰি বিষয়টোৰ লগ হৈ হাল্লা হয়। এইখিনি সময়তেই কংগ্ৰেছৰ ফালৰ পৰা এই সংক্ৰান্তত কোনো ধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰা হোৱা নাই। ইয়াৰ লগে লগে বিজেপিৰ IT সেলো সক্ৰিয় হৈ পৰিছে। আচলতে গৌৰৱ গগৈক কিয় প্ৰেৰণ কৰা হ'ল তাক লৈ প্ৰশ্নৰ সৃষ্টি হৈছে। এইখিনি সময়তেই ৰাজ্য চৰকাৰৰ উচ্চস্তৰীয় সূত্ৰ এটাই কিছু তথ্য সদৰি কৰিছে। এই সূত্ৰটোৰ মতে ইতিমধ্যে গৌৰৱ গগৈৰ পত্নীৰ স্থিতি সংক্ৰান্তত তদন্ত কৰিবলৈ গঠন কৰি দিয়া SITয়ে অতি শীঘ্ৰে গৌৰৱ গগৈ আৰু তেওঁৰ পত্নী এলিজাবেথ গগৈক সোধা পোছা কৰিব। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ সৈতে যোগাযোগ কৰা হৈছে। হয়তো কালি পৰহিৰ ভিতৰতে মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত তেওঁলোকক গ্ৰীণ ছিগনেল দিব বা সেউজ সংকেত দিব। এই সেউজ সংকেত পোৱাৰ পিছতেই SITৰ ফালৰ পৰা গৌৰৱ গগৈ আৰু এলিজাবেথৰ সৈতে জেৰা কৰাৰ চেষ্টা চলোৱা হ'ব। যিটো সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ সৈতে পাকিস্তানৰ সম্পৰ্ক আছে বুলি বাৰে বাৰে অভিযোগ উত্থাপন কৰিছে, যিটো সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰশ্ন কৰিছে গৌৰৱ গগৈয়ে এজন শুদ্ধ মুছলমানৰ দৰে কেনেকৈ নামাজ পঢ়িব জানে, সেই সময়ত কংগ্ৰেছে কিয় 4জনীয়া প্ৰতিনিধি দলৰ মাজত গৌৰৱ গগৈৰ নাম সন্নিৱিষ্ট কৰিছে বুলি বিভিন্নজনে প্ৰশ্ন কৰিছে। আচলতে পাকিস্তান আৰু ভাৰতৰ সম্পৰ্কৰ বিষয়ে আলোচনা কৰিবলৈ মনীষ তিৱাৰী বা শশী থাৰুৰৰ দৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাক প্ৰেৰণ কৰাটো প্ৰয়োজন আছিল। পাকিস্তানৰ সৈতে সুসম্পৰ্ক থকাৰ বাবেই ৰাহুল গান্ধীয়ে গৌৰৱ গগৈৰ নাম এই তালিকাত প্ৰেৰণ কৰিলে নেকি বুলিও বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰিছে। এইখিনি সময়তেই সমগ্ৰ দেশজুৰি সামাজিক মাধ্যমত গৌৰৱ গগৈৰ বিৰুদ্ধে বিভিন্নজনে বক্তব্য আগবঢ়াৰ পিছত পাকিস্তানলৈ প্ৰেৰণ কৰিবলগীয়া প্ৰতিনিধি দলটোৰ পৰা বাদ দিয়া হৈছে গৌৰৱ গগৈৰ নাম। অৰ্থাৎ কংগ্ৰেছৰ তালিকাৰ পৰা বাদ দিয়া হৈছে গৌৰৱ গগৈৰ নাম। পাকিস্তানলৈ কংগ্ৰেছৰ প্ৰতিনিধি হিচাপে গৌৰৱ গগৈ নাযায়, বৰঞ্চ কংগ্ৰেছৰ প্ৰতিনিধি ৰূপে যাব শশী থাৰুৰ। ইপিনে পাকিস্তানৰ সৈতে সম্পৰ্ক সংক্ৰান্তত আজি সাংবাদিকে প্ৰশ্ন কৰাত বিশেষ মন্তব্য দিয়াৰ পৰা বিৰত থাকে গৌৰৱ। এইবোৰ চব মই যে কৈছোঁ মোৰ সন্তানৰ নামত কোম্পানী নাই, হ'বও নোৱাৰে, কিন্তু নাই, মোৰ নামতো নাই, মোৰ পৰিয়ালৰ নামত বাগান নাই,
মই যিখিনি কথা যে কৈছোঁ যে মোৰ পৰিয়ালৰ নামত বাগান নাই, মোৰ পৰিয়ালৰ নামত ৰিজৰ্ট নাই, মোৰ পৰিয়ালৰ নামত অসমত বিঘাই বিঘাই মাটি নাই, সেইখিনি কথা লৈ এতিয়া হিংসা হৈছে। তো সেইকাৰণে কেনেকৈ কি দাগ লগাব পাৰোঁ সেইটা তেওঁ চেষ্টা কৰি আছে। খুচি কি দাগ লগাওঁ। এতিয়া গৌৰৱ গগৈৰ নামত মাটি নাই, গৌৰৱ গগৈৰ নামত ৰিজৰ্ট নাই, পৰিয়ালৰ নামত চেনেল নাই, কি ওলাওঁ মই? কি ওলাওঁ মই? দলঙৰ কাষত মাটি লোৱা নাই, গুৱাহাটীত মাটি লোৱা নাই, মল নাই, ৰিজৰ্ট নাই, এইটো কি হাইৱে কাষত কি কয় এইটো এই যে কফি শ্বপ যে বোৰ যে আছে, সেইবোৰ চব কষ্টা কফি শ্বপ, সেইবোৰ চব নাই, কি ওলাওঁ মই? মানুহজন ফ্ৰাষ্ট্ৰেটেড, মই কি কৰোঁ মই এতিয়া? কিন্তু বাস্তৱ সত্যটো হ'ল গৌৰৱৰ সন্তান আৰু পত্নী ভাৰতীয় নহয়, তেওঁলোকৰ লগত ব্ৰিটিছ পাছপৰ্ট আছে। গতিকে স্বাভাৱিকতেই তেওঁলোকে অসমত সা সম্পত্তি বা দেশত সা সম্পত্তি ক্ৰয় কৰাটো সম্ভৱপৰ নহয়।